আজি আমাৰ ৰক্ষাবন্ধন কাৰ্যসূচীত 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আজি চাওক, আজি সমাজত ভাই ভনীৰ যিটো চিন, এই চিনটো নাইকিয়া হৈছে। গতিকে পিতৃ আৰু জীয়ৰীৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো নাইকিয়া হৈ যাব ধৰিছে। গতিকে আমি সেই উদ্দেশ্যকে আগত ৰাখি যাতে এই ভাতৃ ভগ্নীৰ মাজত একতাৰ এনাজৰীডাল মজবুত হৈ থাকে, সেই উদ্দেশ্য আগত ৰাখি আমি নিকেতনত এই ৰাখী বন্ধন কাৰ্যসূচীটো পালন কৰিছোঁ। ৰক্ষাবন্ধন আমাৰ এই নিকেতনত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আমি পালন কৰি আহিছোঁ। বৰ্তমান আজি এই পবিত্ৰ দিনটোতে আমি ৰক্ষাবন্ধন পালন কৰা হৈছে। আমি গম পাইছোঁ বৰ্তমান সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, এজনে আনজনক চিনি নোপোৱা ভাই ভনীৰ যিটো চিন নাইকিয়া হৈ গৈছে, সেই চিনখিনি অটুট ৰাখিবৰ কাৰণে আমাৰ সকলো নিকেতনে এই পৰম্পৰাটো ধৰি ৰাখিছে। আৰু আমি সকলোৱে জানো যে এই ভাতৃত্ববোধেৰে আমি সমাজৰ মাজত এটা সুচিন্তা কঢ়িয়াই আনিবলৈ চেষ্টা কৰা হৈছে। আৰু সেই উদ্দেশ্য হাতত ৰাখি আমি এই নিকেতনতো এই ৰক্ষাবন্ধনটি পালন কৰি আহিছোঁ, যাতে সমাজখনত যি কুচিন্তা বা আমি দেখি থকা যিখিনি বৰ্তমান সময়ত বান্ধোনখিনি নাইকিয়া হৈ গৈছে, ককায়েক ভনীয়েক বা আনকি দেউতাক বা ছোৱালীৰ মাজৰ যি সম্পৰ্কবিলাক নাইকিয়া হৈছে, সেইবিলাক যাতে মনৰ পৰা আঁতৰি যায়, সেইকাৰণে আমি এই ব্যৱস্থাভাগ কৰা হৈছে। Thank you.